মোৰ দেউতাই মোৰ পত্নীক পলাই লৈ গ'ল। মোৰ বোৱাৰীটো মোৰ দেউতা পলাই লৈ গ'ল। লজ্জাজনক, পুত্ৰৰ কাষৰ পৰা নিজ বোৱাৰীক লৈ পলাল শহুৰেক। এতিয়া পিতৃ পত্নীক বিচাৰি হাহাকাৰ পুত্ৰৰ। সঁচাকৈ এই পৰকীয়া প্ৰেম নামৰ বস্তুটিয়ে সমাজখন যেন গেলাই পেলাইছে। প্ৰেমত অন্ধ হৈ এইবাৰ নিজ বোৱাৰীকো নেৰিলে। ঘটনা দৰঙৰ ধোলা থানাৰ অন্তৰ্গত নিজ শ্যামাবাৰী গাঁৱৰ। এইজন আব্দুল হক আৰু এইজন আব্দুল হকৰ পুত্ৰ ৰফিকুল ইছলাম। এইগৰাকী ৰফিকুলৰ পত্নী 2 বছৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল ৰফিকুল। কিন্তু পুত্ৰৰ সুন্দৰী পত্নীক দেখি ৰ'ব পৰা নাছিল পিতৃ আব্দুল। নানা চলনাৰে বোৱাৰীয়েকৰ সৈতে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু সিমানতেই ক্ষান্ত নাথাকিল লম্পট শহুৰেক আব্দুল হক। প্ৰায় 7 মাহমান পূৰ্বেই বোৱাৰীক লগত লৈ কৰ্ণাটকলৈ পলাল শহুৰেক আব্দুল। এই লজ্জাজনক ঘটনাৰ পিছতেই ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপে পুত্ৰ ৰফিকুল আৰু মাতৃ। আৰু পুত্ৰৰ এজাহাৰৰ ভিত্তিতেই কৰ্ণাটকৰ পৰা ধৰি আনে প্ৰেমিকা বোৱাৰী আৰু প্ৰেমিক শহুৰেকক। আৰক্ষীয়ে বিষয়টো মীমাংসা কৰিব বিচাৰিছিল যদিও পুত্ৰই মীমাংসা কৰিব বিচৰা নাছিল। তাৰ মাজতেই পুনৰ ঘৰৰ পৰা পলাই যায় শহুৰ বোৱাৰী। এতিয়া ন্যায়ৰ আশাত আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিছে পুত্ৰ মাতৃ। ইপিনে গোচৰ মীমাংসাৰ নামত 4জনকৈ দেৱানীয়ে ৰফিকুলৰ মাতৃৰ পৰা টকা লোৱাৰো অভিযোগ পৰিয়ালটোৰ। মোৰ বোৱাৰীটো মোৰ দেউতা পলাই লৈ গ'ল। তাৰপিছত মই তাতে কেছ কৰিছিলোঁ কৰ্ণাটকতে। তাৰপিছত ইয়াত আহিলোঁ 3 মাহমান ঘৰত অহাৰ পিছতে ধোলা থানাতো কেছ কৰিছোঁ। ইজাৰি এটা দি কেছ কৰিছোঁ। তাৰপিছত আজি ৰাতি 10টা বজাত ফোন মাৰিছিলে থানাৰ পৰা। ক'লে তই মাইকী ধৰা পৰিছে, তই ইয়াতে ক'লে সিহঁতে যেন ধৰা পৰিছে, সিহঁতে শাস্তি দিব লাগিব। মই আইনা আশ্ৰয় লৈছোঁ, সেইকাৰণে শাস্তিটো দিবই লাগিব। আইনৰ যেনেকৈ শাস্তি হয়। বিয়া 2 বছৰমান হ'ব লাগিছিল। তাৰপিছত ঘৰত থকাৰ পিছত একো হোৱা নাই। এইটো 7 মাহমান হ'লে এনেকুৱা ঘটনা হৈছে। পলাই লৈ যোৱা 7 মাহমান হৈছে। পলাই লৈ যোৱা মই খোজ পোৱা নাই ইমান দিন লৈ। আজিলৈ 3 মাহ আগত খোজ পাইছিলোঁ। তাৰপিছতে ঘৰত আহিলোঁ, অহাৰ পিছত খোজ পালোঁ। ধোলা থানাত কেছ কৰিছিলোঁ। কেছ কৰাৰ পিছত ইহঁতে ক'লে হ'ব, মই খুজি লওঁ ক'ত আছে বা আছে। যেতিয়া মই ইহঁতক পাম তোমাক ফোন মাৰিম, তুমি আহিবা। পিছত মই ফোন মাৰিলোঁ, মই আহিলোঁ থানাতে দি ইহঁতে বোলে ধৰি লৈ আহিছে। সেইকাৰণে ধৰি লৈ অহাৰ পিছতে মই থানাত আহিলোঁ। অহাৰ পিছত দিও সেইটো তাত নাই। সেইটো তাত ক'ত দিছে, সেইটো মোৰ লাগে থানাৰ পৰা। তোমাৰ ৱাইফজন ক'ত দেউতাৰ লগত আছে? দেউতাৰ লগত বোলে আছে। তুমি আইনক কি ক'বা? আইনক ক'ম আপোনাৰ যে ফোন মাৰিলা মানুহ দুটা বোলে ধৰি লৈ আহিছা, সেইকাৰণে মানুহ দুটা ক'ত আছে সিহঁতক শাস্তি দিব লাগে। লৈছোঁ সেইকাৰণে আইন দিছোঁ, শাস্তিটো দিব লাগে। পুলিচক ক'ম মই কইনাটো আপোনালোকে যেন ধৰি লৈ আহিছে, মইতো কইনাটো নলওঁ, মই এইটো শাস্তি দিব লাগে। কেছ কৰিছিলোঁ 3 মাহমান। ঘটনা মানে আমার স্বামী আমার পোলা বউ নিয়ে ভেগে গেছে গা। কিছু ঘৰত ধরা পড়লো। ধরা পড়ার পর আমার ধরে মারপিট করলো। মারপিট করার পরে আমার বেড়া বউরা নিয়ে কোনোটা পলাই গেছে। পলাই যাওয়ার পরে ওরা ধরে নিয়ে আসছে। নিয়ে আসি হারে আমার কইলে মিলামিলি করবো, তুই আমার টেহা বেশি দিই। মেয়ে মানুষ আমি বাড়িতে একলা ছিলাম, পোলাটা কামত আছিল। 4-5 জনে এসে জোরা জোর করে আমার থেকে 50,000 টাকা নিয়ে গেছে। 50,000 টাকা নেওয়ার পরও আরো দম দিছে 5 লাখ টাকা লাগে, না হলে আমার মারা ধমকি দিচ্ছে আর কি। লাল বাহাদুরের সাথে আরো কেরা যাইছিল, লাল বাহাদুরের কি ভগত আছে দেওয়ানি। আপনার হাজবেন্ডজন? আমার হাজবেন্ড এটা আমার বেটা বউয়ের সাথেই আছে। ঘরতে আইলে আইনার আশ্রয় নিয়ে মানে আনে মানি নিব না। পুলিশের আইনার আইনার আশ্রয় বেটা বউর প্রত্যেকে ঘরে যদি বেটা বউটা যদি শ্বশুরে নিয়ে যা, এটার আইনের বিচার করে দেওয়া নিব না। আরো প্রত্যেকে ঘরে এখানে হবো ঘটনা, এটা যদি শাস্তি না পায় প্রত্যেকে ঘরে শাস্তি পরিবেশ করো।
50,000 টাকা হ্যাঁ কিয় আনিছিলে মিলামিলি বুলি ই করে দিবা চাইছিল মিলামিলি বুলি মানে মেয়েরা মেয়ের বাপের হাতে দিব আমার স্বামী আমার হাতে দিব এই হিসাবে 50,000 টাকা নিয়ে আবার রাত্রে ফোন করি আমার 5 লাখ টাকা দিছে মারা ধমকি দিচ্ছে তুমি কেস করেছো না আমি কেস করি নাই কেন তাহলে আইনে রাখছি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।